মোৰ দেউতাৰ 7জন ককাই ভাই আগতে বাৰু আইতাসকলৰ কিমানটাকৈ সন্তান হোৱা আপোনালোকে শুনিছে কমেণ্টত জনাবচোন আগতে বিয়া হোৱাৰ পাছত মহিলাসকলৰ সন্তান হোৱাৰ ক্ষেত্ৰত কোনো সমস্যাই দেখা দিয়া নাছিল বিয়া হ'ল এবছৰ পিছত সন্তান হৈ যায় এতিয়া টাউনতে হওক বা গাঁৱতে হওক আমি লক্ষ্য কৰিছো যে এই ছোৱালীসকলৰ ইনফাৰ্টিলিটিৰ সমস্যা বহুত বাঢ়িছে অৰ্থাৎ বিয়াৰ 5-6 বছৰ 7 বছৰ 8 বছৰ পাছতো সন্তান নহয় পৰীক্ষা নিৰীক্ষা কৰি গম পোৱা যায় যে তেখেতলোকৰ হৰমনেল ইমবেলেন্স আছে বা পিচিঅডিৰ নিচিনা সমস্যা আছে ইয়াৰ বাবে মই ভাবো যে আমি গাৰ্জিয়ানসকল বেছিকৈ জগৰীয়া ঘৰত যদি আমাৰ কন্যা সন্তান আছে তেতিয়াহ'লে সেই কন্যা সন্তানক সৰুৰে পৰা দুটা বস্তু প্লিজ শিকাও এটা হৈছে ডেইলি আধা ঘণ্টা যাতে মিনিমাম এক্সাৰসাইজ কৰে সৰুতে ঠিকছে খেলিব দিয়ক ডাঙৰ হোৱাৰ পিছত খেলিব মন নগ'লে অন্তত ঘৰতে আধা ঘণ্টা 1 ঘণ্টা এক্সাৰসাইজটো কৰিব পাৰে নহয় জানো আৰু 2 নম্বৰতে হৈছে বাচ্চাবিলাকক ফাষ্ট ফুডৰ পৰা যিমান পাৰে দূৰত ৰাখক এই মিঠা এই বিস্কুট কেক চকলেট আইচক্ৰীম ভুজিয়া চিপছ এইবিলাকৰ পৰা যিমান পাৰে দূৰত ৰাখক আৰু সেউজীয়া শাক পাচলি খাব দিয়ক বিশ্বাস কৰক যদি ডেইলি এক্সাৰসাইজ আৰু এই ফাষ্ট ফুড আৰু বাহিৰত এই ফেক্টৰী বা বনোৱা বস্তুবোৰ যদি খাবলৈ বাদ দিয়া আৰম্ভ কৰে মই কৈছো অহা 5-6 বছৰৰ ভিতৰত অসমৰ পৰা ইনফাৰ্টিলিটিৰ সমস্যা 90% নোহোৱা হৈ যাব